গোটেই অসমৰ বৰেণ্য ওলামাসকল ৰূপহী যিটো মানাৰুত মছজিদত কিবা আলোচনা হৈছিলে, সিহঁতে কৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ওলামা আহিছিলে। এইটো মিছা কথা হয়। অসমৰ পৰা আলিম ওলামা অহা নাই আৰু আলিম ওলামাৰ ঠিকাদাৰী সিহঁতক দিয়া নাই। ঠিকাদাৰীটো আমি দিয়া নাই, সেইকাৰণে তেনেকেই ক'ব নালাগিছিলে। বৰ্তমান যিটো তবলিক লৈ ফিতনা চলি আছে, এই ফিতনাটো ক'বলৈ হ'লে আমি ফিতনা কৰিব নালাগে। এটা কথাত আমি ডিভাইড হ'ব নালাগে, কণ্ট্ৰভাৰ্চি কৰিব নালাগে। আমি আলিম সমাজে এইটো পদক্ষেপ হাতত ল'ব লাগে। আৰু যিটো সাদ সাহ আৰু চোৰা বুলি কৈ আছে, আমি দুটা ভাগত বিভক্ত কৰিব নালাগে। সাদ সাহৰ তবলিকো আমি নকৰোঁ, আমি চোৰাৰো তবলিক নকৰোঁ। তবলিক কৰিছোঁ আমি, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে তবলিক কৰিছে, সেই তবলিক কৰিছোঁ। আমি চোৰা বা সেই সাদ সাহৰ তবলিক আমি কৰা নাই আৰু নকৰোঁ। যদি ইয়াত কিবা হোৱা আছে, যদি সাদ সাহে কিবা শৰীয়ত বিৰোধী কিবা কথা কৈছে, সেই কথাখিনি যদি আমি আলিম ওলামা সমাজে ধৰিব পাৰিছোঁ বা আমাৰ দাৰুল উলুম দেওবন্দৰ পৰা যদি কিবা ফটোৱা আহিছে, আমি এতিয়ালৈকে কোনো ধৰণৰ ফটো আমি ডাইৰেক্ট পোৱা নাই। ইনডাইৰেক্টলি মানুহৰ মুখত আমি কথাখিনি শুনি আছোঁ, কিন্তু বস্তুখিনি কিমান সত্যতা আছে ইয়াৰ ভিতৰত আমি ভালকে নাজানো আৰু শুনাও নাই, দেখাও নাই। কোনো ভিডিঅ' কনফাৰেন্সত এতিয়ালৈকে আমি পোৱা নাই। যিয়ে হওক, আমি যদি সাদ সাহৰ তবলিক জামাত বেয়া হৈছে, আমি যিমান আলিম ওলামা আছোঁ, আজি ধৰি লওক জামাতৰ আমিৰবিলাক আম মানুহে জামাতৰ আমিৰ চলাই আছে, আমি গম পাইছোঁ। বা তবলিকত যোৱা মানুহবিলাক আম মানুহ বেছি তবলিকত যায়। আমি আলিম ওলামা বা সচেতন লোক, শিক্ষিত মানুহ তবলিকত কমেই যায়। কিন্তু আমি সেই কথাখিনি চিন্তা কৰিব লাগিব যে যদি কোনো জামাত আমাৰ মছজিদ এলেকাত আহিছে, যিকোনো মছজিদতে যাক, মছজিদত যোৱাৰ লগে লগে মছজিদৰ ইমামজন আলিম হয় বা হাফিজ হয়, মৌলানা হয়, সেইখিনি আমি জানো। কিন্তু যদি কিবা আহোঁ আছে, তাত আমি মিডিয়া মাতি পেলাই কোনো ধৰণৰ ফটো দিব নালাগে। আমি প্ৰেক্টিকেলত আহিব লাগে। বস্তুখিনি প্ৰেক্টিকেলত আহি কথাখিনি আমি জামাত আকাৰে, য'ত জামাত যায় তাত গৈ পেলাই, যোনটো মছজিদত আহিছে তাত গৈ পেলাই আমি ধৰি লওক উত্তৰ খাটুৱালী হওক বা জুৰিয়াতি হওক, জুৰিয়া আঞ্চলিকত যোৱাৰ লগে লগে জুৰিয়া আঞ্চলিকত যিমান আলিম ওলামা আছে, যে ইয়াত জামাত আহিছে, এই জামাতত মানে এই জামাতখন কেইদিন থাকিব মছজিদত, 3 দিন থাকিব। আমি 3 দিন এই যে আম মানুহবিলাক যে আমিৰ হৈ আহে, সিহঁতক আমি ক'ব লাগিব যে ঠিক আছে ভাই, ইয়াত জামাত আহিছে, আমি মছজিদৰ ইমাম সাহেব হওঁ বা আমি মৌলানা হুজুৰে কৈছোঁ যে 3 দিন জামাতখন মই নিজে মোৰ তত্ত্বাৱধান মই চলাই দিম, কোনো অসুবিধা নাই। ইয়াত কিবা শৰীয়ত বিৰোধী কৰ্ম আমি নকৰোঁ, আমিহে বাধা দিম। যদি কিবা সাদ সাহৰ কিবা আহোঁ আছে বা কিবা উল্টা পাল্টা আমিৰ সাহেবে যদি কিবা শৰীয়ত বিৰোধী কথা কৈ থাকে, সেইখিনি আমি ধৰিব লাগিব, আমি সময় দিব লাগিব। আমি আলিম ওলামা প্ৰেক্টিকেলত আহিব লাগিব। বস্তুখিনি আমি প্ৰেক্টিকেলত নাহি যদি ঘৰত বহি বহি ফটোৱা দি থাকোঁ, তেনেহ'লেতো জমাত নচলে, তবলিক নচলে। তবলিক বন্ধ হৈ গ'লে বহুত ক্ষতি হ'ব আমাৰ। এতিয়া যিয়ে নহওক, মানুহ নামাজ পঢ়ি আছে, ৰোজা ৰাখি আছে, আল্লাহৰ কৰণীয় কামবিলাক কৰি আছে। যদি তবলিক বন্ধ হৈ যায়, দায়ী আমি আলিম ওলামা হ'ব লাগিব। এই জবাব আমি দিব লাগিব। মূলত কথা হ'ল, আমি বিতৰ্কত যাব নালাগে। তবলিক যেনেকৈ চলি আছে চলি থাকিব লাগে। আমি আলিম ওলামাসকলে সময় দিব লাগে তবলিকত। বৰ্তমান কিছু আলিম ওলামাসকলে কৈ আছে যে সাদ সাহ নষ্ট হৈ গ'ল, এইটো বিষয়ত কি ক'ব? নাই, শৰীয়তৰ কথাবিলাক আমি তেনেকৈ ক'ব নোৱাৰি। যোনে কৈছে বা কথাখিনি কৈ আছে, সেইখিনি ভুল। কিন্তু সি ইছলামৰ পৰা খাৰিজ হৈ যোৱাটো কথাটো একদম ভুল। এইটো আমি যোনে কথাখিনি কৈছে মানে কথাখিনি শুধৰাই ল'ব লাগে মিডিয়াত। আৰু যিকোনো বস্তু আমি মিডিয়া মাতি পেলাই মিডিয়াৰ আগত ক'ব নালাগে। আমাৰ সমাজৰ কথা এইবিলাক, আমাৰ ভিতৰুৱা কথা এইবিলাক। আমি এনেই মানে মুছলমান তবলিক হওক, যেই হওক, আমি জ্বলা কলা খাই আছোঁ, তাৰ ভিতৰত যদি আমি মিডিয়া মাতি পেলাই আমাৰ ভিতৰৰ কথাবিলাক, শৰীয়তৰ কথাবিলাক এনেকেই মানে মানুহৰ আগত মানে দাঙি ধৰোঁ, আমি আলিম ওলামাহে আমি মানে পিছ পৰি থাকিম। আৰু ইস্তেমাত দুটা আছে, এটা কচু আৰু এটা ঢেকীয়াজুলি। ঢেকীয়াজুলি ইস্তেমাত গ'লে মানুহ পথভ্ৰষ্ট হৈ যাব, জাহান্নামত গুচি যাব, এইটোৰ বিষয়ত কি? নাই, তেনেকুৱা কোনো কথা নাই। তাত ধৰ্মীয় সভা দিছে বা ইস্তেমা দিছে, তাত আমাৰ বহুত আলিম ওলামা বিভিন্ন অসমৰে নহয়, ভাৰতবৰ্ষৰ ভিতৰত যিকোনো আলিম ওলামা আছে তাতো আহিব। আৰু কচুৱা যিখন ইস্তেমা দিছে তাতো আহিব। তাত তেনেকুৱা কথা নহয় যে তাত গ'লে যে আমি সাদ সাহক হেৰি কৰিছোঁ। সাদ সাহৰ
কামত কি কৰিছো সঁহাৰি দিছো কাৰণে আমাৰ মানে কি হ'ব বেয়া হ'ব বা আমাৰ গুণা বুলি কয় গুণা হ'ব তেনেকুৱা কোনো কথা নহয়। আমি য'তেই হওক ইজতেমাত আমি যাব লাগে আৰু সাত চাবৰ আৰু চোৰা চাবৰ কোনো কথা নাই। তাত গ'লেই যে আমাৰ পাপ হ'ব এইটো কোনো ধৰণৰ হেৰি নাই, মানে কোৰাণ হাদিছত পোৱা নাই। সি কৈছে যে সাত চাবে বেয়া কাম কৰিছে, বেয়া কামক সঁহাৰি দিলে আমি সাত চাবৰ নিচিনা কি মানে গুণা হ'ব বুলি কৈছে। কিন্তু সেইখিনি কথা এনেই কৈছে, কথাখিনি আমি তেনেকৈ প্ৰযোজ্য বুলি মই নাভাবোঁ আৰু।